হেল্ল' ষ্টুডেণ্টছ। আজি আমি গ্ৰামাৰৰ আৰু এটা নতুন টপিক লৈ পিনে আহিছোঁ। আগৰ টপিকবোৰ চাগে তোমালোকে চবে এণ্ড আশা কৰিছোঁ চবে বুজি পাইছা। আজি আমি বহুত ইণ্টাৰেষ্টিং আৰু বহুত ইজি এটা টপিক লৈ পিনে আহিছোঁ। চবে ভাল পাবা টপিকটোৰ নাম শুনি পিনে। আজিৰ টপিক যোনটো হৈছে আমাৰ সেইটো হ'ল নেগেটিভ এণ্ড ইণ্টাৰগেটিভ। নেগেটিভ ইণ্টাৰগেটিভ চবে শুনিছা। এতিয়া নেগেটিভ মানে কি হয়? আমি সদায় শুনো নেগেটিভ চেণ্টেন্স, কিন্তু নেগেটিভ মানে কি? তাৰ অৰ্থটো কি হয় একজেক্টলি? চাওঁ আহা। নেগেটিভ চেণ্টেন্স states that something is not true or incorrect. নেগেটিভ চেণ্টেন্স মানে এইটো তেনেকুৱা বাক্যক বুজায় যোনটো সঁচা নহয়, নট ট্ৰু মানে সঁচা নহয় বা ইনকাৰেক্ট বা ভুল হয়। A negative adverb has to be added in order to negate or cancel the validity of the sentence. Negative adverb এটা বহোৱা হয় বাক্যত এইটো বুজাবলৈ যে সেই বাক্যৰ ভ্যালিডিটি মানে তোমাৰ সময় শেষ হৈ গৈছে বা সেই বাক্যটোৱে ভুল হয়। তো নেগেটিভ এডভাৰ্ব আমি কি বহাওঁ? নট বহাওঁ। ইয়াত যেনেকৈ এটা চিম্পল এক্সাম্পল দিছে চোৱা। ছাবজেক্ট প্লাছ উইল প্লাছ নট প্লাছ ফাৰ্ষ্ট ফৰ্ম অফ ভাৰ্ব। তো ইয়াত মেইনলি চোৱা NOT নট কেপিটেল লেটাৰ বোল্ড লেটাৰত দিছে। তাৰ মানে নেগেটিভ চেণ্টেন্সত আমি সদায় নট বহাওঁ, লাগিলে যি থাকক। উইল মানে কি? অক্সিলাৰী ভাৰ্বত যিকোনো অক্সিলাৰী ভাৰ্ব থাকক। এক্সাম্পল চোৱা, হি উইল নট বাই এ কাৰ, হি উইল নট ডু দিছ এগেইন, আই শ্বেল নট গ' উইথ ইউ। তো নেগেটিভত তাৰ মানে কি বহে? নট বহে, আৰু নেগেটিভ মানে ভুল চেণ্টেন্স বা যোনটো বাক্য শুদ্ধ নহয় তেনেকুৱা বুজায়। এতিয়া ইণ্টাৰগেটিভ চেণ্টেন্স মানে কি? আমি কওঁ প্ৰশ্নবোধক বাক্য। তো প্ৰশ্নবোধক বাক্য মানে হয় ইণ্টাৰগেটিভ চেণ্টেন্স, আৰু ইণ্টাৰগেটিভ চেণ্টেন্সত এটা প্ৰশ্নবোধক চিন মানে কুৱেশ্যন মাৰ্ক বহে। তো ডেফিনেশ্যন আহা আমি পঢ়োঁ। ইণ্টাৰগেটিভ চেণ্টেন্স ইজ এ চেণ্টেন্স ইন দ্য ফৰ্ম অফ এ কুৱেশ্যন, মানে এটা কুৱেশ্যনৰ প্ৰশ্নৰ ধৰণত দিয়া থাকে। ইট এণ্ডছ উইথ এ কুৱেশ্যন মাৰ্ক। এণ্ড মানে শেষ হয়, এইটো কিহেদি শেষ হয়? এটা কুৱেশ্যন মাৰ্ক মানে প্ৰশ্নবোধক চিন। তোমাক যদি কয় কুৱেশ্যন মাৰ্ক দিয়া, তাৰ মানে কি? প্ৰশ্নবোধক চিন দিবা। এক্সাম্পল যিকোনো হ'ব পাৰে। মই ছেকেণ্ড নম্বৰ এক্সাম্পলটো পঢ়ি দিছোঁ। হোৱাট ইজ দ্য মৰেল লেচন ডেট ইউ গেট অফেন ইউ ৱাচ দ্য বিৱল্ফ মুভি? নৰ্মেল এটা প্ৰশ্ন সুধিছে। এতিয়া চোৱা, নেগেটিভত নট বহে, ইণ্টাৰগেটিভত প্ৰশ্নবোধক চিন বহে। এইমাত্ৰ আমি পঢ়িলোঁ। তাৰ প্ৰথম ফৰ্মুলাটো কি দিছে? ইফ অক্সিলাৰী ভাৰ্ব ইজ গিভেন, মানে যদি অক্সিলাৰী ভাৰ্ব দিয়া থাকে, তেতিয়া নেগেটিভত ছাবজেক্ট AV মানে অক্সিলাৰী ভাৰ্ব, তাৰপিছত নট বহিব। ইণ্টাৰগেটিভত AV তাৰপিছত ছাবজেক্ট বহিব। এতিয়া অক্সিলাৰী ভাৰ্ব মানে কি? টেন্সৰ ভিডিঅ' যোনে চাইছা গমেই পোৱা। অক্সিলাৰী ভাৰ্বক হেল্পিং ভাৰ্ব বুলিও কোৱা হয়, যোনটো আৰু এই ভাৰ্ববোৰ কি হয়? এটা বাক্য সম্পূৰ্ণৰূপে অৰ্থ বুজাবলৈ ব্যৱহাৰ কৰা হয়। যেনেকৈ এম, ইজ, আৰ, ৱাজ, ৱেৰ, বিং, বিন, হেজ, হেভ, হেড, ডিড, শ্বেল, উইল, মে, মাইট, কেন, কুড, ডু, ডাজ, এইবোৰ। এইবোৰক হেল্পিং ভাৰ্ব বা অক্সিলাৰী ভাৰ্ব বুলি কোৱা হয়। তো যদি তোমাৰ প্ৰশ্নত অক্সিলাৰী ভাৰ্ব দিয়া থাকে, তেতিয়া আমি নেগেটিভত কি কৰিম? ছাবজেক্টত থাকিব। ছাবজেক্ট মানে যোনে কাম কৰি আছে। এতিয়া যেনেকৈ মই পঢ়াই আছোঁ, তো মই ছাবজেক্ট, তোমালোকে শুনি আছা, তো তুমি ছাবজেক্ট। তেতিয়া আমি কি কৰিম? নেগেটিভত ছাবজেক্ট বহাম, মানে যোনটো প্ৰশ্ন দিয়া থাকিব, আৰু প্ৰশ্নত যি অক্সিলাৰী ভাৰ্ব থাকিব আমি সেইটোকে বহাম। জাষ্ট সেই অক্সিলাৰী ভাৰ্বৰ পিছত এটা নট বহাম। নটৰ পিছত চোৱা, মই ডট 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 দিছোঁ না। ডট 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 ডটৰ অৰ্থ হৈছে যে প্ৰশ্নত বাকী যি দিয়া থাকিব একেখিনি বহাম। আৰু ইণ্টাৰগেটিভত আমি কি কৰিম? অক্সিলাৰী ভাৰ্ব আগত আনি দিম, তাৰপিছত প্ৰশ্নত যেনেকৈ থাকে তেনেকৈ বহাম। কিন্তু ইণ্টাৰগেটিভত আমি নট নবহাওঁ, প্ৰশ্নবোধক চিন বহাম। আৰু নেগেটিভত নট বহাম, প্ৰশ্নবোধক চিন নহয়। এক্সাম্পল চোৱা, আই এম এ ষ্টুডেণ্ট, মই এজন ছাত্ৰ হয়। তো ইয়াত অক্সিলাৰী ভাৰ্ব কোনটো হয়? এম। তো মই কি কৈছিলোঁ? যদি অক্সিলাৰী ভাৰ্ব দিয়া থাকে প্ৰশ্নত, তেতিয়া আমি কি কৰিম? নেগেটিভত অক্সিলাৰী ভাৰ্বৰ পিছত আমি কি বহাম? নট বহাম। নেগেটিভত কি হৈ যাব? আই এম নট এ ষ্টুডেণ্ট। বুজি পাইছা? অক্সিলাৰী ভাৰ্ব চাবা, অক্সিলাৰী ভাৰ্ব কিন্তু মনত থাকিব লাগিব দেই তোমালোকৰ। তো নেগেটিভত কি কৰিবা? অক্সিলাৰী ভাৰ্ব থাকিলে তাৰ লগত নট বহাই দিয়া, আই এম নট এ ষ্টুডেণ্ট। আৰু ইণ্টাৰগেটিভত কি কৰিবা? অক্সিলাৰী ভাৰ্ব আই এম এ ষ্টুডেণ্টত অক্সিলাৰী ভাৰ্ব কিয়? এম হয়, এম আগত আনি দিয়া। প্ৰশ্নত কি থাকি গ'ল?
আই এ ষ্টুডেণ্ট ছেইম আই এ ষ্টুডেণ্ট বহাই দিয়া আৰু এটা কুৱেশ্যন মাৰ্ক দি দিবা আৰু এটা এক্সাম্পল চাওঁ হা শ্বি উইল ডু ইট মানে তাই এইটো কৰিব তো ইয়াত অক্সিলাৰী ভাৰ্ব কি হয় উইল তো নেগেটিভত কি বহিব উইলৰ পিছত নট শ্বি উইল নট ডু ইট আৰু ইণ্টাৰগেটিভত উইল আগত আনি দিম কি হ'ব উইল শ্বি ডু ইট কুৱেশ্যন মাৰ্ক বুজি পাইছা নেক্সট আহে যে ইফ অক্সিলাৰী ভাৰ্ব ইজ নট গিভেন মানে যদি অক্সিলাৰী ভাৰ্ব দিয়া নাথাকে তেতিয়া আমি কি কৰিম প্ৰথমটো কি আছে যদি ভাৰ্ব প্ৰেজেণ্টত থাকে তেতিয়া আমি ডু বহাওঁ এতিয়া ভাৰ্ব প্ৰেজেণ্টত আছে বুলি কেনেকৈ গম পাবা তাৰ কাৰণে তোমালোকে কি মুখস্থ কৰিব লাগিব মনত আছে মই কৈছিলোঁ আগৰ ভিডিঅ'জবোৰত লিষ্ট অফ ভাৰ্ব বহুত বহুত ইম্পৰ্টেণ্ট হয় তোমাৰ পুৰা মনত থাকিব লাগিব জাষ্ট মনত থবা যাৰ লিষ্ট অফ ভাৰ্ব ক্লিয়াৰ আছে সি গ্ৰামাৰৰ যিকোনো বস্তু ধুনীয়াকৈ কৰিব পাৰিব যাৰ লিষ্ট অফ ভাৰ্ব ক্লিয়াৰ নাই সি কিন্তু নোৱাৰিব ভালকৈ তো সেইকাৰণে ভাৰ্ব যদি প্ৰেজেণ্টত থাকে ঠিক আছে গম পাবাই অক্সিলাৰী ভাৰ্ব যদি নাথাকে মানে এম ইজ আৰ এইবোৰ যদি নাথাকে তেতিয়া আমি চাম যে ভাৰ্ব কোনটো হয় আৰু ভাৰ্ব মানে কি কৈছিলোঁ কিবা কাম কৰা বা হোৱা বুজোৱা পঢ়াই থকা শুই থকা নাচি থকা গাই থকা লিখি থকা যিকোনো ভাৰ্ব হ'ব পাৰে তো ভাৰ্ব প্ৰেজেণ্টত হ'লে ডু বহে তো নেগেটিভত আমি কি কৰিম প্ৰথমত যাৰ নাম দিয়া থাকিব মানে ছাবজেক্ট সেই নাম তেনেকুৱাই বহিব ছাবজেক্টৰ পিছত আমি ডু নট বহাম ডু নট বহাই পিনে বাকী প্ৰশ্ন যেনেকৈ থাকিব ভাৰ্বৰ পিছত যি থাকিব ছেইম বহিব ইণ্টাৰগেটিভত কি কৰিম ষ্টাৰ্টিঙত ডু বহাম তাৰপিছত কুৱেশ্যন যেনেকৈ আছে ছেইম তেনেকৈ লিখি দিম আৰু এটা কি বহাম ইণ্টাৰগেটিভৰ শেষত কুৱেশ্যন মাৰ্ক নাপাহৰিবা যদি ইণ্টাৰগেটিভত কুৱেশ্যন মাৰ্ক নিদিয়া তেতিয়াহ'লে কিন্তু তোমালোকৰ সেই চেণ্টেন্সটো কাৰেক্ট বুলি ধৰা নহ'ব আৰু ৰং বুলি কনচিডাৰ কৰিব তো এক্সাম্পল চাওঁ এটা আই ইট ৰাইচ তো মই ভাত খাওঁ ইয়াত ভাৰ্ব কি হয় ইট খোৱা তো ইট কোনটো টেন্স হয় প্ৰেজেণ্ট কাৰণ ইট এট ইটেন তো যিহেতু প্ৰেজেণ্ট টেন্স আৰু ইয়াত কিবা অক্সিলাৰী ভাৰ্ব আছে নাই ক'ত কোনো অক্সিলাৰী ভাৰ্ব নাই এম ইজ আৰ ৱাজৰ এইবোৰ একো অক্সিলাৰী ভাৰ্ব নাই তো তাৰ মানে যিহেতু ইট প্ৰেজেণ্ট টেন্স হয় আমি কি বহাম তো কি হ'ব আই ডু নট তাৰপিছত কি থাকি গ'ল ইট ৰাইচে হ'ব যিহেতু ইট প্ৰেজেণ্ট টেন্স হয় ইণ্টাৰগেটিভত কি কৰিম চোৱা ইট প্ৰেজেণ্ট টেন্স অক্সিলাৰী ভাৰ্ব নাই তো আমি কি বহাম ডু আগত বহাম তাৰপিছত কুৱেশ্যন যেনেকৈ আছে তেনেকৈ পাতি দিম ডু আই ইট ৰাইচ কুৱেশ্যন মাৰ্ক আৰু এটা এক্সাম্পল চাওঁ আই ন' হিম মই তাক চিনি পাওঁ তো ন' কি হয় প্ৰেজেণ্ট টেন্স ন' নিউ ন'ন তো যিহেতু প্ৰেজেণ্ট টেন্স তাৰমানে কি বহিব ডু নট তো আৰম্ভণিত কি নাম আছে আই ছাবজেক্ট কি হয় আই তো আই ডু নট তাৰপিছত কি হ'ব ন' হিম ক্লিয়াৰ ইণ্টাৰগেটিভত কি কৰিম ডু আগত বহাম আহি গ'ল ডু তাৰপিছত কুৱেশ্যন যেনেকৈ আছে তেনেকৈ লিখি দিম ডু আই ন' হিম কুৱেশ্যন মাৰ্ক জাষ্ট মনত থবা ভাৰ্ব চাবা ভাৰ্ব প্ৰেজেণ্ট হ'লে যদি প্ৰেজেণ্ট থাকে তেতিয়া ডু হ'ব আৰম্ভণিত যি নাম থাকে তাৰপিছত ডু নট বহাই দিবা নেগেটিভত ইণ্টাৰগেটিভত ষ্টাৰ্টিঙত ডু আনি পিনে কুৱেশ্যন যেনেকৈ আছে তেনেকৈ ছেকেণ্ড পাৰ্ট যদি ভাৰ্বৰ লগত এছ বা ই এছ বহে মানে অক্সিলাৰী ভাৰ্ব নাই কিন্তু ভাৰ্বৰ লগত এছ বা ই এছ বহে তেতিয়া আমি কি বহাম ডাজ তো ভাৰ্বৰ লগত এছ বা ই এছ মানে যেনেকৈ লাইকছ প্লেছ ছিংছ গম পাইছা এছ এটা যোগ হৈ গৈছে তো আমি নেগেটিভত কি কৰিম তেতিয়া ছাবজেক্ট ছেইম আগৰ নিচিনাই ডু যেনেকৈ কৰিছিলোঁ তাৰপিছত ইয়াত অকল ডুৰ ঠাইত কি বহিব ডাজ নট তাৰপিছত ভাৰ্ব বহিব চাইছা ভাৰ্বৰ লগত কিন্তু এছ ই এছ মই লিখিছোঁ নাই লিখা তাৰমানে যদি প্লেচ আছে PLAYS প্লেচ মানে কি খেলা তো ডাজ নট হৈ পিনে প্লে হৈ যাব গম পালা ছেইম ইণ্টাৰগেটিভত ষ্টাৰ্টিঙত ডাজ আহিব তাৰপিছত প্ৰশ্নত যেনেকৈ আছে তেনেকৈ পাতিবা অকল সেই ভাৰ্বৰ পৰা এছ বা ই এছ গুচাই দিব লাগিব ক্লিয়াৰ হ'ল জাষ্ট ডু যেনেকৈ আমি ভাৰ্ব চাই পিনে গম পাব লাগিব প্ৰেজেণ্টত আছে বুলি যদি অক্সিলাৰী ভাৰ্ব নাথাকে ডাজ একেবাৰে ইজি হয় অক্সিলাৰী ভাৰ্ব নাই ভাৰ্বৰ লগত এছ বা ই এছ আছে মানে ভাৰ্ব যদি এবাৰ গম পাই যোৱা কি হয় তাৰ শেষত চাইছা এছ আছে তাৰ মানে ডাইৰেক্ট ডাজ বহাবা আৰু আনচাৰত কি হ'ব নেগেটিভ ইণ্টাৰগেটিভত ভাৰ্বৰ পৰা এছ আঁতৰি যাব চিম্পল এক্সাম্পল চোৱা
হি ইটছ ৰাইচ, সি ভাত খায়। ইয়াত চাইছা ইটৰ লগত কি আছে, এছ আছে। তেতিয়া তুমি একো ভাবিবই নালাগে যে ডু বহাম, ডাজ বহাম, কি বহাম। ডাইৰেক্ট চাইছা এছ আছে, তাৰ মানে কি বহিব, ডাজ। অক্সিলাৰী ভাৰ্ব আছে, নাই। তো নেগেটিভ কি হ'ব, হি ডাজ নট ইট ৰাইচ। ইটৰ লগত এছ নাই বহোৱা। আৰু ইণ্টাৰগেটিভত ডাজ ই ইট ৰাইচ, ছেইম, ইটৰ লগত এছ নাই। ক্লিয়াৰ হ'ল? এতিয়া ডু বা ডাজ কিছুমান বস্তুৰ লগত বহে, চাই লোৱা। এইটো জাষ্ট তোমালোকৰ এনেই এটা ৰেফাৰেঞ্চৰ কাৰণে গম পাবলৈ। আই, ইউ, উই, দে এইবোৰ থাকিলে ডু বহে, ডোণ্ট শ্বৰ্ট ফৰ্ম দিছে ডু নট। হি, শ্বি, ইট এইবোৰ থাকিলে ডাজ নট। মানে সাধাৰণতে থাৰ্ড পাৰ্চনৰ লগত ডাজ বহে। এতিয়া যদি ভাৰ্ব পাষ্ট টেন্সত থাকে তেতিয়া আমি কি কৰিম? ডিড বহাম প্লাছ, কাৰণ ডু ডিড ডান হয় ন, তো ডিড কি পাষ্ট টেন্স, সেইকাৰণে ভাৰ্ব পাষ্টত থাকিলে আমি ডিড বহাম প্লাছ ভাৰ্বক কি কৰিম, প্ৰেজেণ্ট টেন্সত লিখিম। যেনেকৈ এছ থাকিলে আমি ডাজ বহাইছিলোঁ আৰু ভাৰ্বৰ পৰা এছ গুচাই দিছিলোঁ, তেনেকৈ ভাৰ্ব পাষ্টত থাকিলে আমি ডিড বহাম আৰু ভাৰ্বক কোনটো টেন্সত লৈ যাম, প্ৰেজেণ্ট টেন্সত। তো নেগেটিভত কি হ'ব, ছেইম, ছাবজেক্টটো বহিবই আগতে, তাৰপিছত ডিড নট, তাৰপিছত যি ভাৰ্ব আছে সেইটো প্ৰেজেণ্টত আহি যাব। আৰু ইণ্টাৰগেটিভত ষ্টাৰ্টিঙত আহিব ডিড, তাৰপিছত ছাবজেক্ট, তাৰপিছত ভাৰ্ব কি হ'ব, প্ৰেজেণ্টত আহি যাব। বাকী যেনেকৈ আছে তেনেকৈ লিখি পিনে আমি এটা কুৱেশ্যন মাৰ্ক দিম। ভাৰ্ব প্ৰেজেণ্ট হ'লে ডু, ভাৰ্বৰ লগত এছ ই এছ হ'লে ডাজ, ভাৰ্ব পাষ্ট হ'লে ডিড। জাষ্ট ক্লিয়াৰলি মনত থবা। এক্সাম্পল চাওঁ আহা। আই এট ৰাইচ। চ' এট কি হয়, পাষ্ট টেন্স হয়। ইট, এট, ইটেন। তো কি হ'ব, ভাৰ্ব পাষ্টত হোৱাৰ কাৰণে ইয়াতো অক্সিলাৰী ভাৰ্ব নাই, আছে জানো, নাই। তো নেগেটিভত কি কৰিম, আই ষ্টাৰ্টিঙত যি নাম থাকে সেইটো ছেইম বহাম আই, তাৰপিছত ডিড নট, কাৰণ ভাৰ্ব কোনটো টেন্সত আছে, পাষ্ট টেন্সত। আই ডিড নট, তাৰপিছত এইটোক আমি কোনটো টেন্সত লৈ যাম, ভাৰ্বক প্ৰেজেণ্ট। এইটোৰ প্ৰেজেণ্ট কি হয়, ইট। আই ডিড নট ইট ৰাইচ। আৰু ইণ্টাৰগেটিভত ডিড আই ইট ৰাইচ, কুৱেশ্যন মাৰ্ক। ছেইম ছেকেণ্ড নম্বৰ, হি ফাউণ্ড দ্য বুক। ফাউণ্ড কি হয়, পাষ্ট টেন্স হয়। তো হি ডিড নট ফাইণ্ড দ্য বুক, কাৰণ ফাউণ্ডৰ প্ৰেজেণ্ট ফাইণ্ড হয়। ছেইম ইণ্টাৰগেটিভত গম পালোঁ আমি ভাৰ্ব পাষ্টত হয়, ডাইৰেক্ট আগতে ডিড বহাই দিয়া, কুৱেশ্যন যেনেকৈ আছে তেনেকৈ চোৱা। হি ফাউণ্ড দ্য বুক আছে, আমি অকল কি কৰিম, ভাৰ্বক প্ৰেজেণ্ট কৰি দিম। হি ফাইণ্ড দ্য বুক, কুৱেশ্যন মাৰ্ক। একো টান নহয়, ষ্টাৰ্টিঙত যি নাম আছে সেইটো বহাবা, তাৰপিছত ভাৰ্ব গম পালা পাষ্ট টেন্স, ডিড নট বহোৱা নেগেটিভত, ইণ্টাৰগেটিভত ষ্টাৰ্টিঙত ডিড আনি দিয়া, তাৰপিছত ভাৰ্ব প্ৰেজেণ্ট কৰি দিয়া, বাকী চব ছেইম। আই ডিড নট ইট ৰাইচ বা ডিড হি ফাইণ্ড দ্য বুক, ইজি। আৰু ডিড তোমাৰ ইন ফিউচাৰ যদি কেতিয়াবা কিবা চেণ্টেন্সত ইউজ কৰা, যি নাম থাকক, আই, ভি, ইউ, দে, হি, শ্বি, ইট, যি থাকক, চবৰ লগতে ডিডে বহে। ইয়াত একো থাৰ্ড পাৰ্চন, ফাৰ্ষ্ট পাৰ্চন বুলি একো কথা নাই, ইয়াত চবৰ লগতে ডিড বহে। এতিয়া আমি নেগেটিভ ইণ্টাৰগেটিভৰ লাষ্ট এটা চিম্পল এটা ফৰ্মুলাত আহি গৈছোঁ। চ' বক্স এটা মই বনাই দিছোঁ, তাত কি লিখিছোঁ, ন' থাকিলে এনি, নাথিং থাকিলে এনিথিং, ন' ৱেৰ থাকিলে এনিৱেৰ, ন' বাডি থাকিলে এনিবডি, ন' ওৱান হ'লে এনি ওৱান। আৰু এটা বস্তু থাকি গ'ল, নেভাৰ, NEVER, নেভাৰ। তোমালোকে বহীত নোট ডাউন কৰি ল'বা। নেভাৰ থাকিলে আমি কি লিখিম, কুৱেশ্যনত যদি নেভাৰ থাকে আনচাৰত লিখিম এভাৰ, EVER, এভাৰ। তো চিম্পল, যেনেকৈ চোৱা, আই হেভ নাথিং টু ডু। তো ইয়াত অক্সিলাৰী ভাৰ্ব আছে, হেভ অক্সিলাৰী ভাৰ্ব হয়। তো অক্সিলাৰী ভাৰ্ব থাকিলে কি কৰিম আমি, তাৰপিছত নেগেটিভত নট বহাই দিম। তো আই হেভ নট, এতিয়া নাথিং থাকিলে কি বহিব, এনিথিং, আই হেভ নট এনিথিং টু ডু। আৰু ইণ্টাৰগেটিভত কি কৰিম, অক্সিলাৰী ভাৰ্ব আগত আনি দিম, হেভ আই এনিথিং টু ডু, এটা কুৱেশ্যন মাৰ্ক, ইয়াত কুৱেশ্যন মাৰ্ক থাকি গ'ল, তোমালোকে কুৱেশ্যন মাৰ্ক দি দিবা, নহ'লে ৰং হ'ব। প্ৰিণ্টিং মিষ্টেক মানে ৰাইটিং মিষ্টেকৰ কাৰণে আই এম চৰি, কিন্তু তোমালোকে নিজে কপিত নোট ডাউন কৰাৰ টাইমত কাৰেকশ্যন কৰি ল'বা। চ' ইয়াত কিয় আমি নাথিং এইবোৰক এনিথিং বহাইছোঁ, কাৰণ এটা চেণ্টেন্সত দুটা নেগেটিভ ৱৰ্ড কেতিয়াও একেলগত নবহে। আমি নেগেটিভতো নট বহাওঁ, তো নট অলৰেডি এটা নেগেটিভ ৱৰ্ড হ'ল, তো নাথিঙকো যদি আমি নাথিং লিখোঁ তো কি হ'ব, সেইটো এটা নেগেটিভ ৱৰ্ড হয়, কাৰণ নাথিং কিহেদি ষ্টাৰ্ট হয়, ন' মানে কি, নহয় নেগেটিভ বুজায়।
চ' সেইকাৰণে আমি কি কৰিম পজিটিভ কৰিম এই ৱৰ্ডবোৰক ঠিক আছে আৰু ইণ্টাৰগেটিভ চেণ্টেন্সত নেগেটিভ ৱৰ্ড নবহে সেইকাৰণে আমি ইয়াতো নাথিঙক এনিথিং লিখিম নৰ্মেলি মনত থবা ন' থাকিলে এনি বহে এতিয়া চোৱা নাথিঙত কিহেদি ষ্টাৰ্ট হয় ন' এন' তাৰপিছত থিং তো ন'ক আমি কি কৰিছোঁ এনি তাৰপিছত থিং ছেইম ন' ৱেৰ ছেইম ন'ক আমি এনি কৰিছোঁ তাৰপিছত ৱেৰ তো ন' বাডি এনিবডি ন' ওৱান এনি ওৱান ইজি জাষ্ট ন' থাকিলে এনি আৰু নেভাৰ থাকিলে এভাৰ তাৰপিছততো চোৱা দেয়াৰ ইজ ন' ওৱান দেয়াৰ তাত কোনো নাই তো ইয়াত অক্সিলাৰী ভাৰ্ব আছেনে নাই আছে কোনটো হয় অক্সিলাৰী ভাৰ্ব ইজ কি হয় অক্সিলাৰী ভাৰ্ব হয় চ' কি হ'ব অক্সিলাৰী ভাৰ্ব থাকিলে ডাইৰেক্ট তাৰপিছত নট বহে তো নেগেটিভত দেয়াৰ ইজ নট ন' ওৱানৰ ঠাইত কি হ'ব ন' থাকিলে কি বহে এনি দেয়াৰ ইজ নট এনি ওৱান দেয়াৰ আৰু ইণ্টাৰগেটিভত ইজ দেয়াৰ এনি ওৱান দেয়াৰ কাৰণ আমি অক্সিলাৰী ভাৰ্বক আগত আনি দিওঁ ইজ আগত আনিলে কি থাকিল দেয়াৰ ন' ওৱান দেয়াৰ তো আমি দেয়াৰ ন' ওৱানৰ ঠাইত এনি ওৱান দেয়াৰ কুৱেশ্যন মাৰ্ক ক্লিয়াৰ হ'ল এইখিনি হৈছে তোমাৰ নেগেটিভ ইণ্টাৰগেটিভৰ কিছুমান সৰু সৰু ফৰ্মুলা আশা কৰিছোঁ বুজি পাইছা জাষ্ট এইবোৰ মনত থবা অক্সিলাৰী ভাৰ্ব থাকিলে তাৰ লগত নট বহে ইণ্টাৰগেটিভত অক্সিলাৰী ভাৰ্ব ষ্টাৰ্টত আনি দিওঁ আৰু ভাৰ্ব প্ৰেজেণ্টত হ'লে ডু এছ থাকিলে ডাজ পাষ্টত হ'লে ডিড চ' এইখিনি ভালকৈ প্ৰেক্টিছ কৰা নেগেটিভ ইণ্টাৰগেটিভৰ কুৱেশ্যনছ তোমালোকে গ্ৰামাৰ বুকত ইজিলি পাবা সৰু ক্লাছৰ গ্ৰামাৰ বুকতো থাকে চবতে পাবা নেগেটিভ ইণ্টাৰগেটিভৰ কুৱেশ্যনছ প্ৰেক্টিছ কৰা কাৰণ প্ৰেক্টিছ মেক্স পাৰফেক্ট চ' ইয়াৰ লগত আমি গ্ৰামাৰৰ আৰু এটা বহুত ইণ্টাৰেষ্টিং টপিক ইয়াতে শেষ কৰিছোঁ আশা কৰিছোঁ চবে বুজি পাইছা ভালকৈ ভিডিঅ'টো চাবা আৰু ক্লিয়াৰ কৰি ল'বা নিজৰ